প্ল্যান এ, প্ল্যান বি, প্ল্যান সি, প্ল্যান ডি চাৰিটা ইমার্জেন্সি মেথড ONGC এক্টিভেট কৰে বা অয়েল ইন্ডিয়াই এক্টিভেট কৰে। প্ৰথমটো হৈছে যে তেওঁলোকে যিটো জাগাৰ পৰা গ্যাস ওলাই আছে তাত তেওঁলোকে প্ল্যান এ মাড বা বোকা তেওঁলোকে দিয়ে আৰু গ্যাসটো লিকটো বন্ধ কৰিব পাৰে নেকি চেষ্টা কৰে। তাক সম্পূৰ্ণৰূপে ক্যাপিং কৰি দিয়ে। তাৰমানে সেই যিটো ওয়েল সেইটো চিৰদিনৰ কাৰণে বন্ধ হৈ যায় আৰু তাক তেওঁলোকে ক্যাপিং কৰি দিয়ে। ক্যাপিং কৰাৰ কাৰণে তেওঁলোকে লিড আদিৰ দৰে ডাঙৰ মেটেৰিয়েল দি এখন প্লেট বনাব আৰু সেই প্লেটখন ওপৰৰ পৰা পেলাই দিব আৰু যিখন প্লেট বহুত হেভি হয় আৰু সেইটো সদায়ৰ কাৰণে যিটো আমাৰ ওয়েল আছে সেইটো বন্ধ হৈ যায়। প্ল্যান বি দুইটা বিফল হোৱাৰ পিছত তেওঁলোকে প্ল্যান সি অৰ্থাৎ ক্যাপিং কৰি চিৰদিনৰ কাৰণে ওয়েলটো বন্ধ কৰি দিছে আৰু এই গোটেই ক্যাপিং প্ৰক্ৰিয়াটো অহাকালিৰ পৰা আৰম্ভ হ'ব। ই 5-6 দিন লাগিব, যিমান কেইদিন লাগে। কিন্তু ফাইনেলি যি ধৰণে অয়েল ইন্ডিয়াই কৰিছিলে তেওঁলোকে ইয়াক ক্যাপ কৰাৰ বাবে সিদ্ধান্ত লৈছে, ক্যাপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু এইকেইটা দিন ৰাইজে সকলোকে সহায় কৰিব লাগিব আৰু গোটেইখিনি হৈ গ'লে আমাৰ পাৰ্মানেন্টলি ওয়েলটো ক্যাপ হৈ যাব। চেয়াৰমেনৰ লগত কথা পাতিছো, তেখেতসকলে মোক এইটো আশ্বাস দিছে যে ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ ল'ব আৰু যি ধৰণে ক্ষয় ক্ষতি হৈছে তাক ONGCয়ে যিমান পাৰে আমাৰ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিব। As you know, when there is a gas leakage, there are 4 emergency methods ONGC or Oil India apply to basically stop the leakage. So in this case, ONGC has tried their plan A and plan B with multiple variables, but it has not succeeded. Today morning, Chairman ONGC has informed me that they are going to activate Plan C. Activating Plan C means capping the entire well. So expert from America has already arrived, and in consultation and in coordination with the expert from America, ONGC will start the capping process from tomorrow morning. It may take few days, but the team is certain and they are confident that they will be able to stop the leakage and bring order to the well. So state government and district administration is cooperating with the ONGC, and we hope that things will come into a proper shape within a very short time. So far as damage and losses to the property, post capping of the well, both district administration and ONGC will survey, and whatever damages is there, definitely ONGC is going to compensate it. That is what the chairman ONGC has assured me when he met me day before yesterday. বৰ্তমান চৰকাৰৰ যিটো লক্ষ্য সেইটো হ'ল যে গ্যাসৰ লিকেজটো বন্ধ হ'ব লাগে, কাৰণ মই খুব চিন্তিত হৈ আছোঁ। যদি ইয়াৰ মাজত কিবা কাৰণত বানপানী আহি যায় আৰু সেই গোটেই ওয়েলটো নদী এখনৰ পাৰত বা মথাউৰিৰ পাৰত যদি কিবা কাৰণত ডাঙৰ বানপানী আহি যায় এই সময়ছোৱাত, তেতিয়াহ'লে পৰিৱেশটো ভয়াৱহ ৰূপ লৈ ল'ব। সেইকাৰণে আমাৰ বৰ্তমান গোটেই চিন্তাটো হৈছে যে যিকোনো প্ৰকাৰে লিকেজটো বন্ধ কৰিব লাগে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আৰু পৰৱৰ্তী সময়ত এইটো কাৰ কাৰণে হৈছে, কি কাৰণে হৈছে বা কোন ইয়াত জড়িত আছে, সেই কথাখিনি আমি পৰৱৰ্তী সময়তো অনুসন্ধান বা আমি তদন্ত কৰিব পাৰিম। জানে যে কেইটামান দিনৰ পৰা অসমত বিশেষকৈ ঈদ উল জহাৰ পিছৰ পৰা
অসমত কেইটামান জাগাত আমি অশান্তি বীজ সিঁচিবলৈ কৰা প্ৰচেষ্টা আমি দেখিবলৈ পাই আছো। প্ৰথমতে ধুবুৰীৰ পিছত লক্ষীপুৰৰ পিছত লখিমপুৰত আৰু লখিমপুৰৰ পিছত গোৱালপাৰা আৰু এতিয়া হোজাই। ক'ব গ'লে সাম্প্ৰদায়িকভাৱে বা যিমানখিনি জাগাত খুব সেন্সিটিভ জাগা, এই গোটেই স্থানবিলাকতে এনেকুৱা ঘটনা হোৱা দেখা গৈছে। আৰু এই গোটেই ঘটনাবিলাক যেতিয়া আমি চাওঁ তেতিয়ালে আমি দেখা পাওঁ যে য'ত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰত এনেকুৱা লোকেলিটি আছে যিসমূহ লোকেলিটিত সাধাৰণতে ঈদুল জহাৰ সময়ত গৰু মাংস খোৱাৰ এটা ব্যৱস্থা চলি আছে। আমাৰ যিখন কেটল বিল আছে বা আমাৰ যিখন কেটল আমাৰ প্ৰিজাৰ্ভেশ্যন বিল আছে, সেই বিল অনুসৰি যদি হিন্দু মানুহ থাকে তাৰ 5 কিলোমিটাৰত কোনো মানুহে যদি মন্দিৰ আছে বা আমাৰ নামঘৰ আছে তাৰ 5 কিলোমিটাৰত এই ধৰণৰ মাংস তেওঁলোকে খাব নোৱাৰে। সেইটো আইনী ব্যৱস্থা আছে। কিন্তু ধুবুৰীতে হওক আন জাগাত আপোনালোকে ধুবুৰীত জানে যে গুৰুদ্বাৰা আটাইতকৈ দেশৰ এটা অন্যতম গুৰুদ্বাৰা তাতে আছে আৰু তাত কাষত অজস্ৰ মন্দিৰ তাতে আমি দেখিবলৈ পাওঁ। গতিকে তাৰ উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে। কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যিটো প্ৰভিজন, এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল। ফলত মানুহো সচেতন নহল। আমি মানুহক যদি সচেতন কৰি ক'লোহেঁতেন যে উইদিন 5 কিলোমিটাৰ্ছ এইবিলাক আপোনালোকে খাব নোৱাৰে, কাটিব নোৱাৰে, হয়তো আজিৰ ঘটনাটো নহ'লহেঁতেন। এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে। গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে। এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ। আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ো তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ হাড় মূৰ ৰখাটো সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ, এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আৰু মই ভাবোঁ যে ই এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ। উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাবও নোৱাৰে, কোনেও কাটিবও নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাড় মূৰ আমি বাজেয়াপ্ত কৰিছোঁ। যদি তাত খাবই নোৱাৰিলেহেঁতেন, কাটিবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। 5 কিলোমিটাৰ ফ্ৰম এ টেম্পল, 5 কিলোমিটাৰ ফ্ৰম এ নামঘৰ, 5 কিলোমিটাৰ ফ্ৰম এনি ৰিলিজিয়াছ ইনষ্টিটিউশ্যন। দ্বিতীয়তে আমি লখিমপুৰত দেখিছোঁ বা লক্ষীপুৰত দেখিছোঁ যে এইবিলাক ঘটনা য'ত হৈছে
তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা সন কৈছে সেই সনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন উপায়ুক্তক আয়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ জুন তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মানুহ যোনে আইনমতে মাটিৰ বসুন্ধৰা মতে মাটি পাব যোগ্য তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয় খিলঞ্জীয়া জনজাতি মানুহ নহয় খিলঞ্জীয়া ওবিসি নহয় এসটি নহয় শিডিউল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেনসিটিভ জায়গাত সংবেদনশীল জায়গাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম সালাকা বেটা আৰু এতিয়া এখন কিতাপ যুগতে উলিওৱা কথা বিক্ৰিয়া কৰে তাৰ পিছত বিভিন্ন আলোচনা বিবেচনা অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে সময়ে সময়ে প্ৰকাশ কৰা ৰেগুলেশ্যন সমূহৰো এটা কম্পেডিয়াম যিটো আমি ভলিউম 5 বুলি কৈছো তাৰো আজি শুভ উদ্বোধন হ'ল দেশত যেতিয়া এএছচিবিৰ আনবান্ডলিং হৈছিল সেই সময়ত আমি ৰেগুলেটৰী কমিছনৰ নিৰ্মাণ কৰিছিলো Dr. Himanta Biswa Sarma Aguirre. এজন ভাষাটোৱে হওক আমাৰ সকলোৰে মুখ্যমন্ত্ৰী নাগৰিক কমিটিয়ে আৰু লগতে মঞ্চত আদৰণি জনাইছো অসম চৰকাৰ সন্মানীয় মন্ত্ৰী বিমল বৰা মহোদয় শ্ৰী পতুল বৰা মহোদয় তাৰ পাছত তেখেতসকলে মঞ্চত আসন গ্ৰহণ কৰিব আমি লগতে কৰিছো আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্যমন্ত্ৰী সন্মানীয় বৰাসকলে প্ৰয়াস আৰু প্ৰচেষ্টা অসমৰ ৰাইজৰ সহযোগত কৰিবৰ কাৰণে এই বঁটাত আছে গামোচা অংগবস্ত্ৰ শৰাই প্ৰশস্তি পত্ৰ আৰু 2 লাখ টকা 2025 বৰ্ষৰ বিষ্ণুৰাভা বঁটা শ্ৰীযুত নৰেন্দ্ৰনাথ দাস দেৱলৈ এই বঁটা প্ৰদান কৰিছিল এখন গামোচা অংগবস্ত্ৰ শৰাই প্ৰশস্তি পত্ৰ আৰু 2 লাখ টকা 2025 বৰ্ষৰ বিষ্ণুৰাভা বঁটা ডক্টৰ মল্লিকা কণ্ডলীলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বঁটা প্ৰদান কৰিছিল গামোচা অংগবস্ত্ৰ শৰাই প্ৰশস্তি পত্ৰ আৰু 2 লাখ টকা ডক্টৰ থানেশ্বৰ শৰ্মা দেৱলৈ গামোচা অংগবস্ত্ৰ শৰাই প্ৰশস্তি পত্ৰ আৰু 3 লাখ টকা
কৰ্তৃপক্ষৰ বিৰুদ্ধে যুঁজ দি আঘাতপ্ৰাপ্ত হৈ মৃত্যু সামৰিব শ্বহীদ দীপক শ্বেতাতা আমাৰ সকলোৰে বাবে গৌৰৱ তেখেতক আমি সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এনেদৰে এখন বিৰাট অসমীয়া সমাজৰ কল্পনা কলাগুৰু বিষ্ণুৰাভাই আমাৰ সন্মুখত এৰি থৈ গৈছিল। কলাগুৰু বিষ্ণুৰাভা অসমীয়া জাতিৰ এক প্ৰকাৰ ক'ব গ'লে বিভিন্ন জনক প্ৰতি বছৰে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে আৰু সাধাৰণতে বিষ্ণুৰাভা দিৱসৰ দিনাখনেই আমি এই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাসমূহ প্ৰদান কৰোঁ। আজি নলবাৰীত অনুষ্ঠিত কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আমি কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে যোগ্যজনক বহিৰোহজনক সন্মানিত কৰিলোঁ। মই বঁটা প্ৰাপকসকলৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু আমাৰ অপাৰেশ্যন সিন্দুৰৰ শ্বহীদ সিংগাখাম দীপক সিংগাখাম তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনত এটা কথা ক'ব বিচাৰোঁ, যিহেতু বিষ্ণুৰাভাৰ বেছি সময় নলবাৰীতে বিচৰা নাছিল, নলবাৰীত এটা সাংস্কৃতিক মিউজিয়াম হ'ব পাৰে নেকি? মিউজিয়ামটোতো হ'ব পাৰে, কিন্তু মিউজিয়ামত কি থ'ম সেইটোৰ ওপৰত প্ৰথম আলোচনা হ'ব লাগিব। গতিকে নলবাৰী ৰাইজৰ পৰা যদি প্ৰস্তাৱ আহে, মিউজিয়াম মানেতো এটা ঘৰ নহয়, মিউজিয়ামৰ ভিতৰত কি থাকিব সেই ধৰণৰ যদি যথেষ্ট উপাদান নলবাৰী ৰাইজে বিষ্ণুৰাভাৰ ওপৰত দিব পাৰে তেতিয়াহ'লে ডেফিনেটলি হ'ব পাৰে। কিন্তু বিষ্ণুৰাভাৰ ওপৰত ইমান উপাদান নলবাৰীত আছেনে নাই তাৰ আমি সন্ধান কৰিব লাগিব। প্ৰথমতে কালি যোগ দিৱস আমাৰ বাস্কা জিলাত হ'ব ৰাতিপুৱা, আৰু আপোনালোকে জানে 6:30 বজাৰ পৰা যোগ দিৱস আৰম্ভ হয়। প্ৰতি বছৰে কোনোবা এখন জিলাত আমি কেন্দ্ৰীয় যোগ দিৱস পালন কৰোঁ। এইবাৰ আমি বাস্কা জিলাত কেন্দ্ৰীয় যোগ দিৱস পালন কৰোঁ। ইয়াৰ নামটো আছে নে? আছে ছাৰ, লিখা আছে। ইয়াৰ নামটো লওক নলবাৰী। ছাৰ ইয়াতে চাব হ'ব দে, মই দি আছোঁ। কোন তাৰিখে যাব? কালি ৰাতিপুৱা চব আহিবি, টাইমত আহি যাবি। জয়গুৰু ঘোষৰ ঘৰত গৈছোঁ। ঠিকে আছে। বেকিং আৰু ভাতকমত ধৰিব মই গুৱাহাটীত দেখিছিলোঁ। অডিটৰিয়াম